সদৌ ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক প্ৰয়াত দুলদুল বৰকটকীৰ স্মৃতিচাৰণ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ সফল সামৰণি অংশগ্ৰহণ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সমন্বয়ৰ সাধক দুলদুল আমাৰ মাজত নাই যোৱা 29 নৱেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে সদৌ ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক দুলদুল বৰকটকীয়ে অসমীয়া সমাজ গঠনত অপৰিসীম অৱদান আছিল তেওঁৰ বিভিন্ন ভাষাভাষী ৰাইজক একতাৰ এনাজৰীৰে বান্ধি সৃষ্টি কৰিছিল সমন্বয়ৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ দৰ্শন মানৱতাবাদৰ মহান আদৰ্শক বাস্তৱায়িত কৰাৰো প্ৰয়াস কৰিছিল দুলদুলে সেয়ে তেওঁক কোৱা হৈছিল সমন্বয়ৰ স্ৰষ্টা বৃহস্পতিবাৰে আয়োজন কৰা স্মৃতিচাৰণ সভাত প্ৰয়াত দুলদুল বৰকটকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে তেওঁৰ পূজনীয় মাতৃ মিনতী বৰকটকীয়ে ইয়াৰ পাছতে উপস্থিত থকা বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই প্ৰাক্তন ছাত্ৰ নেতা তথা অসম জাতীয় পৰিষদৰ সম্পাদক দুলদুল বৰকটকীলৈ জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি আনহাতে প্ৰয়াত দুলদুলৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয় আয়োজক সমিতিৰ সভাপতি ৰখেশ্বৰ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখনিৰ আধাৰে সম্পাদকদ্বয় জিন্তু বৰা আৰু সুশীল তাঁতীয়ে সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত থাকি অসমীয়া জাতীয় জীৱনত প্ৰয়াত দুলদুল বৰকটকীৰ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰে তেওঁৰ স্মৃতিচাৰণ 29 নৱেম্বৰ দিনটো অসম জাতীয় পৰিষদে সমন্বয়ৰ দিন হিচাপে পালন কৰিব বুলি উল্লেখ কৰিছে একেদৰে অসম জাতীয় পৰিষদৰ নেতা চিত্ৰৰঞ্জন বসুমতাৰী জিয়াউৰ ৰহমান বিশ্বনাথ জিলাৰ সভাপতি অমৃত হাজৰিকা আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিক্ৰম বিকাশ বৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত বৰুৱা জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাকে ধৰি কেইবাগৰাকী বক্তাই বক্তব্য ৰাখে অনুষ্ঠানত প্ৰয়াত দুলদুল বৰকটকীৰ স্মৃতিত ৰমেশ চন্দ্ৰ চৰণে আৰু মহম্মদ আজমত শেখৰ সম্পাদনাত স্মৃতিৰ সুবাস নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰা হয় সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ সামৰণি পৰে সকলো জাতিৰ ধৰ্মী জাতি ধৰ্মৰ মানুহৰ লগত যি সমন্বয় সৃষ্টি কৰিছিল আমি কোনেও কৰিব পৰা নাই আমি সংগঠন কৰিছোঁ কিন্তু সেই প্ৰয়াস আমি কিন্তু পূৰ্ণ কৰিব পৰা নাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি কালজয়ী গীত মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে ভাবি ল'বলৈ নোপোৱা এই গীতটিৰ জৰিয়তে সুধাকণ্ঠৰ যি সপোন মানুহে মানুহৰ বাবে সেই সপোন আচলতে দিঠকত পৰিণত কৰিব পৰা এজন ব্যক্তি এই বিশ্বনাথ পাহৰিলৈ বৰকটকীৰ ওচৰতে আহি অত সহস্ৰ জনতাৰ ইয়াত উপস্থিতি হ'ল সকলোৰে এই যাত্ৰাত চামিল হ'ল ৰাইজৰ চকুপানী বিভিন্ন প্ৰান্তৰ এই অঞ্চলসমূহৰ অতি দুৰ্গম অঞ্চলত পাহৰি পাহাৰৰ এই দুৰ্গম অঞ্চল জনজাতীয় ৰাইজ চাহ জনগোষ্ঠী ৰাইজ কাৰ্বি বড়ো ৰাভা তিৱা সকলো জনগোষ্ঠীয় ৰাইজে আহি এই যাত্ৰাত চামিল হ'ল আৰু সেইকাৰণে মই এই কথা পুনৰ কৈছোঁ যে আমাৰ এই দুলদুল বৰকটকীৰ মৃত্যু এই মৃত্যুৱে মানে এটা শিল্পৰে প্ৰমাণ কৰিলে মৃত্যু জিনাৰ গান গাই থৈ গ'ল সমন্বয়ৰ চিন্তা এৰি থৈ গ'ল কেনেকৈ জাতিক কেনেকৈ সমন্বয় বোলে গান শুনাব লাগিব কেনেকৈ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সেই সময়ত সমন্বয়ৰ দিন পালন কৰি সুধাকণ্ঠৰ মৃত্যু দিশে কেনেকৈ ৰাইজক একত্ৰিত কৰিছিল এইটো সময়ৰ আহ্বান এইটো সমাজৰ প্ৰতি দায়িত্ব দায়বদ্ধতা সেইটো কথা আমাক পুনৰ মৰাই হৈ গৈছে আমাৰ মাজত যদি দুলদুল বৰকটকী নাই কিন্তু তেওঁ দি থৈ যোৱা এই আদৰ্শ চিন্তা চেতনা এই দৰ্শন আমি সকলোৱে কঢ়িয়াই লৈ যাব লাগিব আৰু আমাৰ উত্তৰ পুৰুষক নতুন পুৰুষক বাট দিব লাগিব বাট দেখুৱাব লাগিব যাতে আমি সেই বাটেৰে সকলোৱে বাট তুলিব পাৰোঁ গতিকে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ